ফলাফল অসমতো হ'ব অসমৰ প্ৰতিঘৰ মানুহে বিজেপিক ভোট দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই কথা উল্লেখ কৰিছে যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিহাৰত আছিল ষ্টাৰ কেম্পেইনাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিহাৰৰ মেজিকৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত দেখাৰ চেষ্টা কৰিছো সবিশেষ তথ্য বিহাৰৰ দৰে অসমৰ প্ৰতিঘৰ মানুহে দিব এতিয়া বিজেপিক ভোট এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে বিহাৰত যেটো ষ্টাৰ কেম্পেইনাৰ আছিল তেখেতে নিৰ্বাচনী প্ৰচাৰ চলোৱা আটাইকেইটা সমষ্টি প্ৰাৰ্থী বিজেপি প্ৰাৰ্থীয়ে জয়ী হৈছে অসমৰ প্ৰতিঘৰ মানুহে ভোট দিব বিজেপিক বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বিহাৰৰ মেজিকৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ দৰে ফলাফল অসমতো হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাহুল গান্ধী যতে যাব তাতেই বিজেপি জিকিব আৰু ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ কেম্পেইনাৰ ৰাহুল গান্ধী যতে নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতে জয়ী হ'ব বিজেপি ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম অসমৰ প্ৰতিঘৰ মানুহে বিজেপিকে ভোট দিব বিহাৰত যেনেকৈ বিজেপি জয়ী হৈছে সকলো ফালে পদুম ফুলিছে ঠিক একেদৰে অসমতো সকলো ফালে পদুমে ফুলিব অসমৰ প্ৰতিঘৰ মানুহে বিজেপিকে ভোট দিব আৰু বিহাৰৰ মেজিকৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো বিহাৰত ষ্টাৰ কেম্পেইনাৰ আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীয়ে যেটো নিৰ্বাচনী প্ৰচাৰ চলোৱা আটাইকেইটা সমষ্টিয়ে প্ৰাৰ্থীয়ে জয়ী হৈছে বিজেপি প্ৰাৰ্থীয়ে জয়ী হৈছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে ৰাহুল গান্ধী যতে যায় তাতে বিজেপি জিকাটো খাটাং হৈ পৰে পাক্কা হৈ পৰে বিজেপি জিকাটো ৰাহুল গান্ধী অসমলৈ আহিলে 100% চিয়ৰ বিজেপি জিকিবই বিহাৰৰ দৰে ফলাফল অসমৰ ৰাইজেও পাব বিহাৰৰ দৰে ফলাফল অসমতো হ'ব বিহাৰৰ দৰে অসমৰ প্ৰতিঘৰ মানুহে কেৱল মাত্ৰ বিজেপিক ভোট দিব বিজেপিকে কেৱল জয়ী কৰিব অসমৰ মানুহে বিহাৰৰ দৰে বিজেপিও অসমত বিজেপি জয়ী হ'ব অসমতো ফুলিব পদুম কেৱল মাত্ৰ পদুম ফুলিব বিহাৰৰ দৰে ফলাফল একেই ফলাফল অসমতো হ'ব এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ৰাহুল গান্ধীয়ে যতেই নিৰ্বাচনী প্ৰচাৰ সভা চলাব তাতে বিজেপি জয়ী হ'বই ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ পৰে বিজেপি জিকিবই কথাই নাই 100% চিয়ৰ ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম বিহাৰৰ দৰে ফলাফল অসমতো হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে ৰাহুল গান্ধী যদি অসমলৈ আহে তেন্তে বিজেপি জয়ী হ'ব ৰাহুল গান্ধী যতে যায় তাতে বিজেপি জয়ী হয় ৰাহুল গান্ধী হৈছে বিজেপিৰ কেম্পেইনাৰ বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো বিহাৰৰ মেজিকৰ কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰিছে যে বিহাৰৰ দৰে অসমতো একেই পৰিৱেশ হ'ব বিহাৰৰ দৰে অসমতো কেৱল বিজেপিয়ে জয়ী হ'ব বিহাৰৰ দৰে অসমতো কেৱল পদুমে ফুলিব অসমৰ প্ৰতি ঘৰ লোকে বা প্ৰতিটো পৰিয়ালে কেৱল মাত্ৰ বিজেপিক ভোট দিব বিজেপিক জয়ী কৰিব বিজেপিক মাত্ৰ ভোট দিব এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে বিহাৰৰ দৰে ফলাফল অসমতো হ'ব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে অসমতো বহুত বেছি ভাল হ'ব অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায় তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে অসমতো বহুত বেছি ভাল হ'ব অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব ৰাহুল গান্ধী যতে যাব তাতে বিজেপি ইলেকশ্যন জিকিব আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ
যে ৰাহুল গান্ধী হল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ। গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ। গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ। গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ। গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ। গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ। গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। অসমতো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত অসমটো জননী মহিলা সবলীকৰণৰ। গতিকে অসমতো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। ৰাহুল গান্ধী য'তে যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায়